ये तस्वीर तिनसुकिया जिला कमिश्नर के कॉन्फ्रेंस हॉल से आ रही है, जहां तिनसुकिया जिला प्रशासन के नेतृत्व में एवं सदिया के विधायक बोलन चेतिया की उपस्थिति में एक त्रिपक्षीय बैठक संपन्न हुई है। मामला तिनसुकिया आदित्य हॉस्पिटल से जुड़ा है, जहां हाल ही में स्वस्थ अवस्था में एक प्यारी सी बच्ची को जन्म देने के 24 घंटे के भीतर मां की मृत्यु हो जाती है। डॉक्टर एवं अस्पताल अथॉरिटी के खिलाफ लापरवाही, गलत ट्रीटमेंट एवं अनदेखी का संगीन आरोप लग रहा है, जिसके बाद अस्पताल एवं डॉक्टर के खिलाफ सख्त कार्रवाई की आवाज गूंज उठी है। सुनते हैं पीड़ित पत्रकार प्रताप मोरान एवं अस्पताल के मालिक निर्मल साहेवाला के आमने सामने की बातचीत को। আৰু মোৰ যিগৰাকী সহধৰ্মী মই 9 মাহ ধৰি মনোজ বৰা নামৰ যিজন তিনিচুকীয়াৰ ডক্টৰ তেওঁক মই চোৱাচিতা কৰাই আছিলোঁ, আৰম্ভণিৰ পৰা তেওঁ চোৱাচিতা কৰি আছিল। আৰু শেষৰ সময়ছোৱাত আদিত্য যিখন নাৰ্ছিং হোম তাতে আমি 2টা নিশা পাৰ কৰাইছোঁ। এই ঘটনাটো হোৱাৰ আগত 2 দিন আমি তাতে কৰিছোঁ। তাৰ পাছত 7 তাৰিখে আমি তাতে এডমিট কৰাইছোঁ আৰু 8 তাৰিখে 6:59 এগৰাকী কন্যা সন্তান আমাক দি থৈ গৈছে আৰু তেতিয়ালৈকে সম্পূৰ্ণ সুস্থ। আৰু 9 মাহ ধৰি যিজন ডক্টৰে মোৰ মানুহগৰাকীক চোৱা চিতা কৰিছিল আৰু তেওঁ সুস্থ আৰু সবল বুলি তেওঁ প্ৰত্যেকটো মুহূৰ্তত উল্লেখ কৰি আহিছিল। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, মোৰ মানুহগৰাকী যেতিয়া প্ৰসৱ কৰিলে, চিজাৰিন কৰা হ'ল, সেই মুহূৰ্ততো ডক্টৰ আৰু তাতে আদিত্যৰ যিখিনি আচলতে তাতে নাৰ্ছ আৰু যিজন আৰু এটা এক্সট্ৰা ডক্টৰে চোৱা চিতা কৰিছিল, তেওঁলোকো আচলতে সুস্থ আৰু সবল। এইদৰে আচলতে আমি আগতে মহিলা এনেকুৱা পোৱা নাই বুলি মোক বিশেষকৈ তেওঁলোকে উল্লেখ কৰিছিল। আৰু তাতে যিসকল আচলতে নাৰ্ছৰ কৰ্মচাৰী তেওঁলোকে উল্লেখ কৰিছিল, বাইদেউ আপুনি ইমান শক্তিশালী, ইমান ষ্ট্ৰং। আৰু তাৰ পাছত যেতিয়া 9 বাজি সেইদিনাৰ তেওঁতো ৰাতিটো গোটেইটো তাতে থাকিলে, যেতিয়া চিজাইন কৰা হ'ল, তাৰ পাছত পুৱাৰ ভাগৰ 7 বজাত যেতিয়া 202 নং কক্ষ আচলতে 202 নম্বৰ যিটো কোঠালি আদিত্য মেডিকেলৰ যিটো কোঠালি তালৈ লৈ অনা হ'ল 7 বজাত। আৰু 7 বজাৰ পৰা 9 বজালৈকে আমি সম্পূৰ্ণ কথা পাতি আছোঁ আৰু আমি চাহ খাইছোঁ, বহি একেলগতে বিস্কুট খাইছোঁ, বিভিন্ন ধৰণৰ আমি আড্ডা কৰিছোঁ, কথা পাতিছোঁ। তেতিয়ালৈকে মোৰ মানুহগৰাকী সম্পূৰ্ণ সুস্থ আৰু সবল এই মুহূৰ্তলৈকে। কিন্তু তাৰ 5 মুহূৰ্তত আচলতে কি এনেকুৱা ধৰণৰ বেমাৰ, কি এনেকুৱা ধৰণৰ ইনজেকশ্যন দিলে আৰু যাৰ ফলস্বৰূপে মোৰ মানুহজনীয়ে আচলতে আজি তাৰিখত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল, এই কথাটোহে আচলতে মই সহজভাৱে ল'ব পৰা নাই। আৰু য'ত আচলতে নাৰ্ছ উপলব্ধ আছিল, এভেইলেবল আছিল, ডক্টৰ আছিল মোৰ সন্মুখত, ডক্টৰে তেওঁক চিকিৎসা কৰি থকা পৰিলক্ষিত হৈছে, কিন্তু তাত মই এটাই দুৰ্ভাগ্য লাগিল, আচলতে ভাল নালাগিল, তাত উপযুক্ত নাৰ্ছৰ অভাৱ মই দেখিলোঁ। যিখিনি আচলতে নাৰ্ছ বুলি তাতে ৰখা হৈছে, এইখিনি আচলতে উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোক আচলতে নাৰ্ছৰ দৰে মোৰ নালাগিল। নাজানো, তেওঁলোকৰ মই ডকুমেণ্ট চোৱা নাই, তেওঁলোকে ক'ত অধ্যয়ন কৰি সেইখন চিকিৎসালয়ত তেওঁলোকে আচলতে কৰ্মচাৰী হিচাপে নিয়োগ পালে বা তেওঁলোকে কেনেদৰে কৰ্মসংস্থাপন পালে, এই কথাখিনি মই ক'বলৈ নাযাওঁ। কথা হ'ল, যেতিয়া নাৰ্ছসকলে দৌৰা দৌৰি কৰি আছে, তেতিয়া এগৰাকী আনগৰাকীক মানে গালি দিছিল। মোৰ মানুহজনীয়ে যেতিয়া বিচনাত আছিল, তেতিয়া প্ৰস্ৰাৱৰ এটা নলী তেনেকৈ ওলমাই থোৱা আছিল। কিন্তু মই যেতিয়া ঘৰৰ পৰা গৈ পাই দেখোঁ 9:10 মই তাৰ পৰা ওলাই আহিছোঁ, তেতিয়ালৈকে কিন্তু লাগি আছিল। তাৰ 5 মুহূৰ্তত মই যেতিয়াই গৈ পাওঁ কিন্তু সেই নলীডাল নাই। এগৰাকী নাৰ্ছে আনগৰাকী নাৰ্ছক কিন্তু গালি দি আছে, এইডাল কিয় অঁতৰাই দিয়া হ'ল। আৰু এগৰাকী নাৰ্ছে যেতিয়া মানে আনগৰাকী বা তাতে থকা ডক্টৰজনে, যিজন মানে ইমাৰ্জেঞ্চি বিভাগৰ আদিত্য মেডিকেলৰ ডক্টৰ আছিল, এই ডক্টৰজনে কিন্তু হাতবোৰ কপি কপি তাক মোৰ মানুহজনীক বেজী দিয়া মই নিজ চকুৰে দেখিছোঁ। গৰুক যেনেকে দৰে বেজী দিয়ে কপিলাত, ঠিক তেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰিছে। মই বিৰাট দুখ পাইছোঁ কথাটো, তেনেকুৱাই কৰিছে। আৰু যিখিনি পৰ্যাপ্তৰ সা সঁজুলি
যেতিয়া মোৰ মানুহজনীৰ মৃত্যু হৈছে তাৰ পাছত তেওঁলোকে তাত উপলব্ধ কৰিছে কি কি যন্ত্ৰ পাতি এইবোৰ নাজানো, ডাঙৰ ডাঙৰকে তাতে সজাইছে, মোৰ মানুহজনী নাকত লগাই দিয়া হৈছে। তাৰ পাছত কিবা এটা সঁজুলি আৰু এটা আনিছে, তাত ব্যৱহাৰ হোৱাই নাই, কিন্তু কেৱল তাত সজাই থোৱা হ'ল। তাৰ পাছত মানুহজনী যিডাল প্ৰস্ৰাৱৰ নলী, তাত এটা নতুন পেকেট অকল লগাই দিয়া হ'ল, তাৰ পৰা কিন্তু একো হোৱা নাই। তাৰ পাছত ডক্টৰৰ লগত কথা পাতিছো, হেৰি কৰিছো, আচলতে কি হ'ল, ইমান সুস্থ মানুহগৰাকী কিয় হেৰুৱাবলগীয়া হ'ল, মই আচলতে আজি তাৰিখত মই একোৱেই গম পোৱা নাই। ডক্টৰে মোক এতিয়ালৈকে গোটেই কথাখিনি কোৱাও নাই। ডক্টৰে যেতিয়া অপাৰেশ্যন কৰিবলৈ সোমোৱাই লৈ যায়, মোৰ মানুহজনী গুড লাক দি থৈ গৈছে। ডক্টৰে আহি কিনে মোৰ লগত কৈছে আমি এতিয়া কাম কৰিবলৈ আৰম্ভ কৰিম। ডক্টৰে যেতিয়া 6:59 যেতিয়া মোৰ ছোৱালী সন্তান জন্ম দিয়ালে, তাৰ পাছত 7:25 মোৰ ওচৰত আহি তেওঁ কৈছে কথাখিনি যে সুস্থ আৰু সবলভাৱে তেওঁক আচলতে আমি চিকিৎসা কৰা হ'ল বা আমি তেওঁক আচলতে লৈ আনিলো। এতিয়া সন্তানো সুস্থ হৈ আছে আৰু মাতৃও সুস্থ হৈ আছে। এই কথাখিনি ইমানখিনি সুস্থ হৈ থকাৰ পাছতো মোৰ মানুহগৰাকী আজিৰ তাৰিখত কিয় হেৰুৱাবলগীয়া হ'ল, সেইখন চিকিৎসালয়ত তাৰ এটা ডাঙৰ প্ৰশ্ন। আৰু এই প্ৰশ্নবোধকটো লৈয়ে আচলতে মই আজিৰ তাৰিখত মোৰ দিন ৰাতি একাকাৰ কৰি, মোৰ যিহেতু আয়ো নাই, মোৰ পিতায়ো নাই, আৰু মোৰ চচুবুঢ়া একমাত্ৰ আছে, মোৰ ভাইটি দুটা আছে, কিন্তু এতিয়া সেই কন্যা সন্তানগৰাকীক মই কিদৰে লালন পালন কৰিম বা কিদৰে তেওঁক আমি ডাঙৰ দীঘল কৰিম বা ভৰণ পোষণ কৰিম, তাক লৈ মই আজি তাৰিখত দুধুৰ অৱস্থাত পৰিছো। আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। নমস্কাৰ জনাইছো। মই ডিব্ৰুগড়ৰ বাহিৰত আছিলো, আজি আহি পালো। আৰু কালি মই দিল্লীত থাকোঁতেও কথাখিনি গম পাই আছিলো। বৰ দুৰ্ভাগ্যজনক কথা আমাৰ কাৰণে। এখন হস্পিটেল বা এজন ডাক্তৰৰ কাৰণে আটাইতকৈ আনন্দৰ কথাটো হ'ল তেওঁৰ ৰোগীজন সুস্থ হৈ হস্পিটেলৰ পৰা গুচি যোৱা। তাতকৈ আৰু আনন্দৰ বিষয় আমাৰ কাৰণে একো নাই। মৃত্যু সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু তেখেতে কৈছে যে ভাল আছিলে, হঠাতে ঢুকালে, মানে বেয়া হ'ল পৰিস্থিতিটো। এই বিষয়ে মই এতিয়া যিহেতু মই কাগজ পত্ৰ একো চোৱা নাই, মই আজি আহি পাইছোঁ আৰু ইয়ালৈ গুচি আহিছোঁ, এই বিষয়ে মই একো নকওঁ। কিন্তু কথাটো হ'ল, মই কালি যেতিয়া সুধিছিলোঁ তেতিয়া তেওঁলোকে কৈছিলে কিবা হাই ৰিস্ক কনচেণ্ট লৈছে বুলি, কিবা তেখেতৰ কিবা প্ৰেছাৰ আছিলে বা কিবা, এইবিলাক তদন্তত ওলাব। এইবিলাক নিশ্চয় কোনোবা ডক্টৰকো দিছে তদন্ত কমিটিক, তদন্তত ওলাব। কিন্তু কিবা হাই প্ৰেছাৰ এনেকুৱা আছিলে যিটো আমি প্ৰি এক্লেমচিয়া, মোক ইয়াৰ পৰা কোৱা হ'ল টেলিফোনত যে প্ৰি এক্লেমচিয়া মানে এটা প্ৰেগনেঞ্চি কণ্ডিশ্যন হয়, মানুহ ঠিকেই থাকে কিন্তু তেওঁৰ প্ৰেছাৰ বাঢ়ে, ভিতৰত কিছুমান বিষাক্ত পদাৰ্থ যিটো আমি টক্সিন কওঁ তেনেকুৱা কিছুমান জমা হয় আৰু তাৰ ফলত কেতিয়াবা এনেকুৱা হয়। কিন্তু এইটো মোৰ মানে ইয়াত বক্তব্য নহয়, গতিকে সেইটো মানে তেওঁলোকে যিটো ইনভেষ্টিগেশ্যন কৰিব, গোটেইখিনি কমিটি এটাত গম পাব। নহয় কথাটো আৰম্ভ কৰিলোঁ। আৰু দ্বিতীয় কথাটো হ'ল, চাওক, যিহেতু এতিয়া এনকুৱাৰী কমিটিয়ে এনকুৱাৰী কৰিব, গতিকে এনকুৱাৰীত কি দুখ ওলায় কি নোলায়, হয়তো আইনী প্ৰক্ৰিয়াটো যাব পাৰে বস্তুটো। গতিকে এতিয়া কথাটো হ'ল, আমাৰ সহানুভূতি আছে। তেখেতে পতাপে যিটো কথা কৈছে, আমাৰ নিশ্চয় সহানুভূতি আছে। আমাৰ নিজৰ ক্ষেত্ৰত হ'লেও আমাৰ এটা অসুবিধা হয়, এইটো মই জানো। সেইদৰে মই কথাটো হ'ল, ময়ো এখন গাঁৱৰ পৰা অহা, ভিতৰুৱা গাঁৱৰ পৰা অহা, নামটিৰ পৰা একেবাৰে নগাপাহাৰৰ দাঁতিত এখন সৰু গাঁৱৰ পৰা অহা। আপোনালোকে এইটো নাভাবিব যে মই আজি যিটো পজিশ্যনত আছোঁ মই আৰম্ভৰ পৰা আছিলোঁ। গতিকে মই সকলো কথা বুজি পাওঁ। আমাৰ গাঁৱতো সেইমতে আমি কেতিয়াও হস্পিটেলত ডেলিভাৰী শুনাই নাই। আমি যিবোৰ জন্ম হ'লো, আমাৰ ভাই ভতিজা আৰু যিবোৰ জন্ম হ'ল চব গাঁৱতে, ঘৰতে জন্ম হৈছে। এজনী আয়াই জন্ম কৰিছে, ডাক্তৰো নাই তাত। গতিকে সেই কথাখিনি মই বুজি পাওঁ। এতিয়া কথাটো হ'ল, আপুনি যেনেকৈ ক'লে, এতিয়া আইনী প্ৰক্ৰিয়াবিলাক চলি থাকক। কিন্তু এতিয়া যিহেতু এই মেমৰেণ্ডামখন আহিছে, এই মেমৰেণ্ডামৰ ওপৰত মোৰ এতিয়া ক'বলৈ ইমানেই আছে যে সদ্যহতে যিটো মই কথা ক'ম, মোৰ ফালৰ পৰা এতিয়া মই ভাবি লৈছোঁ যে মই এতিয়া এই সৰু কন্যাগৰাকীক তাৰ মানে ভৰণ পোষণৰ কাৰণে, তাইক খোৱা বোৱা বা মেডিচিনৰ কাৰণে মই টকা 10 লাখ দিম বুলি মই ৰাইজৰ আগত মই এইষাৰ কথা দাবী ধৰিলোঁ। আৰু তাৰপিছতে তদন্ত প্ৰক্ৰিয়া হ'ব, কি দুখ ওলাব, কেনেকুৱা কি
পানিছমেণ্ট হ'ব, কেনেকুৱা কি হ'ব, এইটো পাছৰ কথা। কিন্তু সদ্যহতে মই 10 লাখ টকা দিম বুলি এইটো অন্তৰৰ পৰা কৈছোঁ। আৰু মই সঁচাকৈ দুখিত এইটো কাৰণে, মহিলাগৰাকী ভাল হৈ গ'লে আমি সঁচাকৈ বৰ ভাল পালোহেঁতেন। আমাৰ ঘৰতো সৰু সৰু কন্যা শিশু জন্ম হৈছে। গতিকে আৰু এনেকুৱাও নহয়। আৰু দ্বিতীয় কথাটো এনেকুৱা, চাওক, মৃত্যুৰ কথাটো এনেকুৱা, হস্পিটেলৰ হিচাপত হয়। যিমান ইমাৰ্জেঞ্চি ল'ব, আমাৰ যেনেকৈ আদিত্য হস্পিটেলত, কিছুমান হস্পিটেল এনেকুৱা আছে অকল সৰু সুৰা কাম কৰে, গতিকে তাততো মৃত্যুৰ হাৰটো নাথাকে। কিন্তু য'ত এক্সিডেণ্ট কেছ আহে, চিৰিয়াছ কেছ আহে, হাৰ্টৰ কেছ আহে, তাত মৃত্যুৰ হাৰটো বেছি হয়। এইটো ইয়াতে নহয়, এইটো গোটেই পৃথিৱীজুৰি এটা কথা। গতিকে এইবিলাক কথালৈ মই নাযাওঁ। মোৰ ফালৰ পৰা যিটো কথা আছিলে, এতিয়া সদ্যহতে মই এই কন্যা সন্তানটি তাইৰ ভৰণ পোষণৰ কাৰণে মই এতিয়া 10 লাখ টকা, যেনেকৈ ধৰক আপুনি ফেমিলি, কন্যা সন্তান, মই এতিয়া এইখিনি কথা আপোনালোকৰ ইমানখিনি ৰাইজ আছে, সাংবাদিকসকল আছে, তাৰ আগত মই এইটো স্বীকাৰ কৰিছোঁ, মই এইখিনি দিম সদ্যহতে। আৰু তাৰপিছতে এইটো প্ৰক্ৰিয়াটো চলিব, কোন দায়ী কোন দোষী এইখিনি ওলাব পিছত, বা কি হ'ল। কিন্তু মই সেই বিষয়ে ইমিডিয়েট একো নকওঁ। কিন্তু কিছুমান আমাৰ মেডিকেলৰ কথা আছে। আৰু কথাটো এনেকুৱা, ধৰি লওক 20 দিন যদি এক্সপায়াৰী বাকী আছে, যি ডেটত এক্সপায়াৰী হ'ল তাৰ পাছত দৰৱটো দিব নোৱাৰে। 20 দিন, 25 দিন, 15 দিন, 2 দিনো যদি এক্সপায়াৰীলৈ বাকী আছে, এইটো দিব পাৰে। এইটো নিয়মে আছে, এইটো কিতাপত লিখা আছে, অলপ পৃথিৱীতে আছে এইটো। গতিকে তেনেকুৱা কিছুমান কথা আছে। মোৰ কথাখিনি কোৱাৰ এইখিনি।